Hello dear students, I am from Rupkor Academy. I am Sheikh Abdul Firoz and I am going to teach you how to change voice. Okay, voice. And এখানে মই তোমালোকক অসমীয়াটো কম, এটা আমাৰ voice. এই ভয়েসটোৰ ওপৰত আমাৰ বহুত কনফিউজন থাকে, আমি নাজানো যে ভয়েসটো আসলতে এক্টিভৰ আছে নে পেসিভৰ আছে। প্ৰথম কথা আমাৰ জানাটো দৰকাৰ। তো এক্টিভৰ ভয়েসটো কেনেকৈ থাকিব, পেসিভৰ কেনেকৈ থাকিব, মই এটা শৰ্ট টাৰ্মত তোমালোকক শিকাম। যেনে আমি যদি চাই লওঁ এক্টিভ ওয়ার্ডটো মিনিংটো তোমালোকে গম পোৱা যে এটা পুৰা এক্টিভ হৈ থকা। ধৰি লবা যে এজন মানুহে বিয়া পাতা নাই আৰু মানুহজন পুৰা এক্টিভ, মানুহ নহয়, এজন ল'ৰাজন পুৰা এক্টিভ, ডেকা ল'ৰা, এই বিছনাৰ ওপৰত কিবা এটা হ'লে দৌৰি মাৰি বাহিৰত গুচি যায়। তাৰ মানে মনত ৰাখিবা, সি ভাল কামতো আগত, সি বেয়া কামতো আগত, সি যিকোনো কাম কৰিলে আগত থাকে। তাৰ মানে আমি কি গম পাওঁ যে আমি যেতিয়া ভয়েস এটা চেঞ্জ কৰো তেতিয়া আমাৰ সাবজেক্ট থাকে, সাবজেক্ট এটা থাকিবই লাগিব, ঠিক আছে। এই সাবজেক্টটো চাবা, আমি সাবজেক্ট কাক কওঁ, প্ৰথমতে আমি সাবজেক্ট কাক কয়, সাবজেক্ট যাৰ বিষয়ে কোৱা হয় সি হৈছে সাবজেক্ট। এতিয়া আমি এক্টিভ ভয়েসত সাবজেক্টটো কৰ্তা হয়, যেনেকৈ মই যদি কওঁ হি ডিড দা work, এটা তোমালোকে চোৱা যে মই কৈছো যে যদি এক্টিভত থাকে সি তাৰমানে বিয়া পতা নাই, মই তেনেকৈও কৈছো। আৰু মই কৈছো যে সি সদায় কাজিয়া কৰিব আগত যায়, সি ভাল কামতো আগত যায়, বেয়া কামতো আগত যায়। যেনেকৈ আগত গৈছে, কাম কৰা মানুহটো কোন আছে, সি আগত আছে। তো এইটো এক্টিভ ভয়েস। আৰু আমি ক'ৰ পৰা চাব পাৰোঁ, আমি সদায় ফ'ল' কৰিবা, তোমালোকে ফ'ল' কৰিবা ভাৰ্বটো। চোৱা এইটো ধৰি ল'লো আমি ডিড আছে, ধৰি লোৱা ই অকলে আছে নে ডিডটো, অকলে ছিংগল না ডিড। তোমালোকে ভাবি লোৱা যে ই 10 টকা চানা খাইছে, কেই টকা খাইছে, 10 টকা, ঠিক আছে। এতিয়া ডিড মানে 10 টকা খাইছে, ইয়াক যেতিয়া পেচিবলৈকে আমি নিম, সদায় মনত ৰাখিবা 5 টকা সি খাব আৰু 5 টকা ঘনীয়েকে খাব, ঠিক আছে। যদি অকলে 10 টকা খায় কি ভয়েস, এক্টিভ। যদি 5 টকা গিৰিয়েকে খায়, 5 টকা ঘনীয়েকে খায়, এইটো কি হয়, পেচিভ। তাৰমানে পেচিভত মই ক'লোঁ যে পেচিভত মানুহটোৰ বলটো কমি যায়। বিয়া পতা মানুহ সি ক'ত যায়, কাজিয়া কৰিব আগত নাযায়, সি কি কৰে, চবতে পিছত পলায়। তাৰমানে মনত ৰাখিবা পেচিভ ভয়েসত কৰ্তাজন ক'ত থাকে, পিছত থাকে, অবজেক্ট হিচাপে থাকে। ক্লিয়াৰ কথাটো। এক্টিভ ভয়েসত কৰ্তাজন ক'ত থাকে, আগত থাকে, সাবজেক্ট হিচাপে থাকে, ঠিক আছে। নাম্বাৰ 1 কণ্ডিশ্যন। নাম্বাৰ 2 কণ্ডিশ্যন যে এক্টিভ ভয়েসত কেই টকা চানা খায়, 10 টকা অকলে খাইছে। পেচিভত কি হ'ব চোৱা, ডু ডিড ডান, পাষ্ট পাৰ্টিচিপলটো আহিবই পেচিভত। গতিকে কি টেনচন আছিল, পাষ্ট টেন্সত ৱাজ। তাৰমানে এইটো ধৰি ল'লো আমি ঘনীয়েক আৰু এইটো গিৰিয়েক, এইটো আছিল অলপ চেঞ্জ হৈ গ'ল। এইটো 5 টকা চানা খালে, আকৌ 5 টকা খালে। তাৰমানে পেচিভত, এক্টিভত অকলে 10 টকা খাইছিল, পেচিভত 5 টকা ঘনীয়েকে, 5 টকা গিৰিয়েকে। ক্লিয়াৰ কথাটো। তো আমি যদি এক্টিভ আৰু পেচিভটো যদি এনেকৈ যদি গম পাব পাৰোঁ, তেতিয়াহ'লে আমাৰ গোটেই ভয়েসটো ক্লিয়াৰ হ'ব। এতিয়া তোমালোকে চাবা, মই তোমালোকক প্ৰেক্টিছ কৰাম। যে দিয়া আছে সি ৰোট এ লেটাৰ, সি ৰোট এ লেটাৰ। তোমালোকে এক্টিভত থকা বুলি ক'বা নে পেচিভত ক'বা, তোমালোকে ক'বা, নিশ্চয় ক'বা কি এইটো এক্টিভত আছে। কাৰণ ফাৰ্ষ্ট কণ্ডিশ্যন কি, কৰ্তাজন ক'ত আছে, সাবজেক্ট হিচাপে আছে, হ'ল সি, কাম কৰা মানুহটো কোন, সি। আৰু আমি চাম কি, ক'ত চাম, ভাৰ্বটোত চাম। ভাৰ্বটো ছিংগল আছে, কেই টকা চানা খাইছে, 10 টকা চানা খাইছে। এতিয়া আমি যদি ইয়াক কৈ দিওঁ 5 টকা 5 টকা, 5 টকা 5 টকা দুটা কৰিব লাগিব। তাৰমানে কি হ'ব, ৰাইট ৰোট ৰিটেন, WRITTEN ৰিটেন। কি টেনচন আছে, পাষ্ট টেন্সত, গতিকে কি আহিব, ৱাজ ৰিটেন। ক্লিয়াৰ। তাৰমানে এইটো পেচিভ, এইটো এক্টিভ। এতিয়া আমি চাম যে এক্টিভ ভয়েসত কৰ্তাজন আগত আছে। তো পেচিভ কৰিব লাগে আমাৰ কণ্ডিশ্যনটো কি, এই কৰ্তাৰ পৰা কৰ্মলৈকে খেদি যাবা। এক্টিভত যদি আছে, কৰ্তাৰ পৰাই কৰ্মলৈকে। সি ৰোট, তাই লিখিছিল, কি লিখিছিল, যিটো উত্তৰ ওলাই কি হ'ব, এইটো অবজেক্ট। অবজেক্ট কি হ'ল, এ লেটাৰ, হয়। গতিকে আমি কি কৰিম, এ লেটাৰ। তাৰমানে এইটো আছিল সাবজেক্ট, ভাৰ্ব, অবজেক্ট। আমি কি কৰিম এতিয়া, অবজেক্টটো কি কৰিম, পেচিভ কৰোঁতে সাবজেক্ট। গতিকে এ লেটাৰ, গতিকে লগে লগে সাবজেক্টৰ পিছত কি আহিল, ভাৰ্ব আহিল, ৱাজ ৰিটেন, হয়। ৱাজ ৰিটেনটো চাই কি গম পাইছোঁ, কিহত আছে বুলি গম পালোঁ, পেচিভত আছে। এ লেটাৰ ৱাজ ৰিটেন। আৰু পেচিভত কাজিয়া কৰা মানুহটো ক'ত যায়, সদায় পিছত যায়। কাৰণ পেচিভ, এক্টিভতে আগত থাকে, বিয়া নাপাতা, পেচিভত বিয়া পাতি যায়, গতিকে সি সদায় পলায়, ঠিক আছে। ল'ৰা ছোৱালী থকা মানুহ ক'তো বাহিৰত ওলাই নাযায় যেনেকৈ তেনে, গতিকে ক'ত যায়, পিছত যায়। বাই সি থাকিলে হাৰ।
গতিকে আমাক দিয়া আছিল ভয়েসটো ধৰা আমি দিয়া আছিল আমাক এইটো এ লেটাৰ ওয়াজ ৰিটেন বাই হার কোয়েশ্চন দিয়া আছিল ঠিক আছে তেতিয়া আমি কি কৰিম বাইকৰ পিছফালে গৈছিল আগতে এটা বাইকক লাগিব নেকি না লাগে তাৰমানে মনত ৰাখিলি হল যে এই চহৰৰ মানুহ গাঁৱত গৈছে বুলি ভাবি লবা আৰু গাঁৱৰ মানুহ চহৰত আহিছে গাঁৱৰ মানুহটো চহৰত আহিছে আহিলে এতে হোটেল হোটেল পাই যাব ভাত বনাই দিয়া মানুহ নালাগে গতিকে বিন্দাস আহি গৈছে এতিয়া গাঁও চহৰৰটো ক'ত যাব গাঁৱত যাব ইচ্ছা কৰিব জানো নাযায় তেতিয়া এই বাইকৰ পিছফালে যায় বা এড বা হার এনেকৈ মনত ৰাখিলে হ'ল ঠিক আছে তো এই হারটো কি কৰিম এবাৰ আমি সি সাবজেক্টৰ পিছত কি আহিছিল ভাৰ আহিছিল এইটো যদি আমি যদি ভাঙি লওঁ কি কৰিম তেতিয়া ই 10 টকা চানা খোৱা কৰিব লাগিব এইটো দেখা পাই গম পাইছিলোঁ ই পাষ্ট টেন্সত আছিল বুলি এইটো দেখি গম পাইছোঁ ই পাষ্ট টেন্সত গতিকে কি হ'ব ৰোড সি ৰোড এ লেটাৰ গতিকে আমি এনেকৈ এক্টিভৰ পৰা পেছিভ আমি কৰিব পাৰোঁ এতিয়া আমি কণ্টিনিউয়াছ টেন্সত থাকিলে কি কৰিম আমাৰ কোৱেশ্চন আহিল যদি আমি কণ্টিনিউয়াছত থাকে কি কৰিম ঠিক আছে তোমালোকে এটা বস্তু মাইণ্ড কৰিবা প্ৰেছিভত তাৰমানে সদায় এইটো কি কি থাকিব পাষ্ট পাৰ্টিচিপল থাকিব লাগিবই ঠিক আছে গতিকে কি হৈছে এইটো পাষ্ট পাৰ্টিচিপল আছে লগতে এটা বি ভাৰ্ব আগত আহিছে ঠিক আছে বি ভাৰ্বৰ লগত কি আছে পাষ্ট পাৰ্টিচিপল এইখিনি কণ্ডিশ্যন ইয়াতে ঠিক আছে এতিয়া আমি চাম চোৱা কণ্টিনিউয়াছ টেন্সত কৰি কি কৰিম হি ইজ মেকিং এ টেবল এইটো আমাৰ এক্টিভত আছে নে বেছিভত আছে এক্টিভত আছে কেনেকৈ গম পালো এক নম্বৰ কথা যে এই মই কৈছিলোঁ এক্টিভ ভইচত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল থাকিবই লাগিব তোমালোক কৈছোৱে নহয় পাষ্ট পাৰ্টিচিপল ভাৰ্বটো থাকিবই লাগিব গতিকে ই যেহেতু পাষ্ট পাৰ্টিচিপলত নাই গতিকে ই এক্টিভ প্লাছ কি আছে চোৱা কৰ্তাজন ক'ত আছে কাম কৰা মানুহজন ক'ত আছে আগত আছে আগত থাকিলে সদায় সেইটো এক্টিভ ভইচ ঠিক আছে কাজিয়া আগত যায় কৰে নহয় গতিকে আমি চাম হি ইজ মেকিং সি বনাই আছে কি বনাই আছে এক্টিভত থাকিলে মানে সুধিব পেছিভ কৰিব হলে অবজেক্টটো পাব লাগিব অবজেক্টটো সাবজেক্ট হ'ব নহয় গতিকে আমি কি বুলি সুধিম সি বনাই আছে কি বনাই আছে এ টেবল তোমালোকক এইটো সূত্ৰ আৰু এটা সূত্ৰ বুলি কৈ দিওঁ মই তোমালোকক এটা এবাৰ ককাক আৰু ভনীয়েক সূত্ৰ কৰি দিম ঠিক আছে এতিয়া এইটো ভনীয়েক ঠিক আছে এইটো ভনীয়েক বিয়া হোৱা নাই আৰু এইটো গিৰিয়েক ঠিক আছে ভনীয়েক গিৰিয়েক কিন্তু ভনীয়েকটো কি হোৱা নাই বিয়া হোৱা নাই আৰু ভনীয়েকে বহুত কাজিয়া কৰে মনত ৰাখিবা ভনীয়েকটোক আগত বিয়া দি ল'ব ঠিক আছে ভনীয়েক ধৰ চাই দিছে আৰু বিয়া পতা নাই কিন্তু ভনীয়েকৰ লগত আছে গতিকে ভনীয়েকটো কাজিয়া কৰে গতিকে ভনীয়েকক আগত বিয়া দি ল'ব তাৰপিছত কি কৰিব সি নিজে বিয়া পাতিব গতিকে এ টেবল আমি এইটো যদি চাই লওঁ ইজ ভনীয়েক ক'ত আছে কোনটো ভনীয়েক আইএনজিটো ন গতিকে ভনীয়েকক বিয়া দিবৰ কাৰণে চবত চাই সহজ মানুহজন চাব বি ভাৰ্বৰ কাক বি তাৰমানে কি হৈ গ'ল বিং ক্লিয়াৰ চবৰে বিং এতিয়া ই কি হ'ব বিয়া পাতিব মেক মেড মেড এ টেবল ইজ বিং মেড ই পিছফালে যাব কি হ'ব সদায় টাউনৰ মানুহ গাঁৱত গ'লে কি হয় কোন থাকে আগত বাইক আহিব সহায় কোনোবা এটা আহে আৰু বাই সি থাকিলে কি হয় হি আছে গতিকে কি হ'ব হিম ক্লিয়াৰ এতিয়া আমাক এতিয়া কথাটো হৈছে আমাক কুৱেশ্যনটো এইটো দিয়া আছে এইটোহে কুৱেশ্যন আমাৰ ধৰা আমি তেতিয়া এনচাৰটো কেনেকৈ কৰিম আমি গম পাম যে এতিয়া গম পালোঁ যে বাইটো দৰকাৰ নাই আমাৰ কিয় নালাগে কাৰণ আমি ক'ত যাব এতিয়া টাউনত যাব আকৌ হয় গতিকে হিমটো কি হ'ব হি হয় ইজ এতিয়া কাৰ লগত বিয়া হৈছিল বিৰ কাৰ লগত বিয়া হৈছিল কাৰ লগত আইএনজি ছোৱালীটো বহুত মুখ আছিল হয়নে নহয় গতিকে বি সংসাৰ কৰিব নোৱাৰে বি পলাব ঠিক আছে এই বি পলালে ঠিক আছে বি পলালে আইএনজি আকৌ ছিংগল হৈ গ'ল নাই এই আকৌ ককায়েকৰ ওচৰতে গুচি যাব গতিকে মেডিক বোলা বস্তুটো নাই কি হ'ব লাগে মেকিং তাৰমানে এ টেবল ইজ অ'কে সৰি হি ইজ মেকিং এ টেবল পালা বুজি তোমালোক মই কণ্টিনিউয়াছ টেন্সত আৰু এটা দি গৈছোঁ এতিয়া যেনেকৈ দ্য পেচেণ্ট ইজ
being examined. The patient is being examined. আমি এটা কি হত ধৰিম পেছিভত ধৰিম এক্টিভত ধৰিম নিশ্চয় আমি পেছিভত ধৰিম কাৰণ তোমালোকে চোৱা যে কাৰ লগত বিয়া দিছিলো বুলি কৈছো মই বিল লগত যেতিয়া ভনিয়েকক বিয়া দিছো মন ৰাখিবা হেতু তাৰমানে পেছিভ ভয়েস ঠিক আছে পেছেঞ্জাৰক পৰীক্ষা কৰি থকা হৈছে কাৰ দ্বাৰা পিছফালে আছে যিজন মানে কামটো কৰিছে মানুহজন পিছত আছে মানে কৰ্তাজন ক'ত আছে পিছত আছে গতিকে পেশেন্ট ইজ বিং এক্সামাইন্ড বাই আমি ধৰি ল'ব লাগিব বাই আমি নিজে ধৰি ল'ব লাগিব বাই দা ডক্টৰ গতিকে আমি কি কৰিম দা ডক্টৰটো সাবজেক্ট হ'ব দা ডক্টৰ ইজ কাৰ লগত দিছিল বি পলাব হয়নে নহয় কাৰ লগত যাব আইএনজি examine the doctor is examining the patient এটা তোমালোকৰ ক্লিয়াৰ হৈছে এইটো আজি তোমালোকৰ কি ক্লিয়াৰ হ'ল এতিয়া ফাৰ্স্ট লেকচাৰটো কি ক্লিয়াৰ হ'ল কন্টিনিউয়াস টেন্স আৰু প্ৰেজেন্ট টেন্সত তোমালোকৰ ক্লিয়াৰ হ'ল হয় নহয় মানে প্ৰেজেন্টত আৰু পাষ্টত কন্টিনিউয়াসত আৰু সিম্পলত দুটা ক্লিয়াৰ হ'ল এটা নেক্সট আমি কিহত যাব এতিয়া কিহত যাম পারফেক্টত যাম পারফেক্টত গলে আমি কি কৰিব লাগিব আচ্ছা আমি এটো যোৱাৰ আগতে আমি আৰু এটা কৰি লওঁ আমি প্ৰেক্টিস কৰি লওঁ এতিয়া দা ব্ৰিজ was completed the bridge was completed আমি কি ভয়েস বুলি ধৰিম এটো কেই টকা চানা খাইছে 5 টকা যোগ 5 টকা হয় না নহয় এটু চাই আমি উলিয়াব লাগিব গতিকে 5 টকা যোগ 5 টকা কিমান হল 10 টকা 5 টকা হয় নে গতিকে এটু অকল 10 টকা হ'ব লাগিলে কি হ'ব লাগিব এটু চাই গম পাম ই পাস্ট টেন্সত আছিল তাৰ মানে কমপ্লিটেড দা ব্ৰিজ ওয়াজ কমপ্লিটেড তাৰ মানে কি হল আছে পেছিভত আছে পেছিভত কৰ্তা ক'ত থাকে পিছত থাকে কাম কৰা মানটো ক'ত থাকে পিছত বাই দা ইঞ্জিনিয়াৰ দিব পাৰো বাই দা ওয়াৰ্কাৰ্স দিব পাৰো বাই দেম দিব পাৰো বাই দা ইঞ্জিনিয়াৰ কি হ'ব দা ইঞ্জিনিয়াৰ was completed মানে কি যাব এতিয়া completed the engineer completed the bridge okay এইটো তোমালোকৰ কমপ্লিট হৈ গল ঠিক আছে আজি তোমালোকক মই কন্টিনিউয়াস টেন্সত আৰু প্ৰেজেন্টত খিনি তোমালোকক কৰাই দিলো এটা নেক্সট আমি যাম পারফেক্টত কেনেকৈ কৰিব পাৰি আৰু বাকিখিনি আমাৰ নিয়ম কেনেকৈ আছে সেইখিনি সেকেন্ড লেকচাৰটোত আমি বুজাই দিম থ্যাংক ইউ